আজি আকৌ ছোৱালীজনী ৰিজাল্ট দিব নহয়, মনটো কিবা ভালেই লাগি আছে পাই। এইডোখৰ আমাৰ ছোৱালীজনী ভাগৰ ৰিজাল্টটোৱে ভাল হ'ব চবতকেনে। দিনে ৰাতিয়ে অলপ কষ্ট কৰা নাই নহয়, কিমান পঢ়ে, দিনটো পঢ়িয়ে থাকে, ৰাতিটো পঢ়ে, টোপনি ক্ষতি কৰি গৈ। গোটেই ল'ৰা ছোৱালীখিনিতকৈ আমাৰ এই ভাগৰ ৰিজাল্ট ভাল হ'ব। কিবা মনটো ইমান ভাল লাগিছে, মই একদম গ্ৰান্টি দি ক'ব পাৰিম তাইৰ ৰিজাল্ট চবতকৈ ভাল হ'বই, বেলেগে ক'বই নালাগে। বুকুখন ধপ 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 কৰিছোঁ। হস্তি মাতি বচাবা দেই, ৰিজাল্টটো ভাল কৰি দিবা। বাকে যদি ঘৰৰ ওচৰ কেইজনীতকৈ যদি মোৰ ভাৰ ৰিজাল্টটো অকণমান নম্বৰ কমে, মোকতো মায়ে আৰু থ'ব। সেয়েহে পাই পাৰ্টিটো খুৱাবলৈ ছাগলীকে আনো নে গাহৰি মাংসকে আনো নে কিনো খুৱাওঁ ভাবিয়ে পোৱা নাই। এতিয়া আকৌ ৰিজাল্টটো 10:30টাতহে দিব। 10:30 বাজিবলৈ আৰু দেখোন 10 মিনিট আছেই। মই ঘৰ দুৱাৰখিনিকে চফা কৰি লওঁ, আকৌ ৰিজাল্টৰ খবৰ ল'বলৈও ঢেৰ মানুহ আহিব নহয়। ভাত চাহটো খুৱাব লাগিব, চাহ তাহো দিব লাগিব। ঘৰটো পটাপট চফা কৰি লওঁ পাই, ৰিজাল্ট ওলাবই আৰু অলপ দেৰিকৈ। কৃষ্ণ বহু বচাবা দেই। মায়েতো কৈয়ে আছে স্কুটি এখন পাবই লাগিব, ৰঙা স্কুটিখন এইডোখৰতে আনি খাৰা কৰিবহে লাগিব। মইতো লিখোঁতেতো ভালকৈ লিখিছিলোঁ। কৃষ্ণ বহু হস্তি মাতি বচাবা আৰু কৃষ্ণ কৃষ্ণ। মই আকৌ ভবাদৰ যদি তাই ভাল ৰিজাল্ট কৰে নহয়, তেতিয়াহ'লে চাগে সাংবাদিকো আহিব নহয়। সঁচাকৈ দেই, অকণমান চাফ চিকুণ হৈ থাকিব লাগিব, তাইকো ক'ব লাগিব ভাল কাপোৰ এযোৰ পিন্ধাক বুলি। পটককৈ আহি ওলালেহি আকৌ সেই সুধি দিলে মানে আকৌ তাইনো কি ক'ব, সেয়াও শিকাবলৈ আছেই। সিহঁতি আকৌ সুধিব নহয় ৰাতি কিমান দেৰিলৈকে পঢ়া, তোমাৰ লগত কোনে ইমান সহযোগ কৰে, তেতিয়া আকৌ সেইখিনিও শিকাবলৈ আছেই নহয় তাই। হয় পাই, মই কামকেইটা পটাপট কৰি লওঁগৈ, তাইকো শিকাই লওঁ। ক'তনো গ'ল এজনী জানো, ৰিজাল্টেই চাবলৈ গৈছে নে কি এনে। কেলৈ হোৱা নাই, এৰ'ৰ দেখাই আছে। এনে ক'ব সময়তে নেটটো নাপাইচোন। এই নাম্বাৰটো ঠিকে লিখিছোঁ নে আকৌ? ঠিকেতো লিখিছোঁ। ঘূৰিছে নেটটোৱে পোৱা নাই, ঘূৰি ঘূৰি ৰখি দিছে। ইমান ধুনীয়াকৈ লিখি মেলি থৈ আহিছোঁ, এতিয়াচোন কি হৈছে আকৌ? ঐ ৰিজাল্ট ওলালে নেকি? নহয় চবেই চাই আছে নহয়, নেটটো চোৱাচোন ঘূৰিহে আছে, ৰখি দিছেচোন। মই সেই হাত চাত ধুই মেলি ধূপ চাকি জ্বলাই থৈ আহিছোঁ বোলো, ৰিজাল্টটো চাগে তাই পালে। ক'তা ওলোৱাই নাই যে, তই ভালকৈ পৰীক্ষা নিদিলি হয়। তই মোক গোটেই নাক কান কটোৱাবি যেন পাইছোঁ আৰু পাই। ভালকৈ লিখিছিলোঁ, এতিয়া চবেই চাই আছে কাৰণে নেকি নেটটো নাই পোৱা আকৌ। জানো পাই, চবতকে ভাল হোৱা ৰিজাল্ট দেখোন আগেই পাব লাগে, তই একেবাৰে বেয়া কৰিলি যেন পাইছোঁ আৰু। হয় দেই, এতিয়ালৈকে ওলোৱা নাই। মা তুমি কিনো কথাবোৰ কৈ থাকা, দেখা নাই নেকি মই মেট্ৰিকত কিমান ভালকৈ পাছ কৰিছোঁ? কি বেয়া কথাবোৰ কৈ আছা? মোৰ এনেই এইটো সময়ত কেনেকুৱা লাগিছে, একদম ইমান ভয় লাগিছে মোৰ ভাগৰ। জানো পাই, তই আৰু মোক গোটেই মানে মান সন্মান শেষ কৰিলি যেন পাইছোঁ আৰু দেই। এতিয়ালৈকে তোৰ ৰিজাল্ট ওলোৱা নাই, তই বেয়া কৰিলি যেন পাইছোঁ আৰু দেই। এহেঁতৰ দেখোন বিটু ঘৰত খুব উকিয়াইছে। তাৰ ৰিজাল্ট ভাল হৈ যেন পাইছোঁ পাই। মাকে দেখোন চৌকে আহিও উলিয়ালে। তই কি কৰিলি হয়? তই বেয়া কৰিলি আৰু, মই গম পাইছোঁ। তই মোক চেছ কৰিলি আৰু, মই কৈছোঁ নহয় এনেই কষ্ট কৰালি ইমান ৰাতি। মা ৰ'বা, এইডোখৰ নেটটো পাইছেচোন, ঘূৰিছে। মা পালোঁ 4খনত লেটাৰ। লেটাৰ নহয় পাৰ্চেণ্টেজটো চা, সেইটো চা। ৰ'বা পাৰ্চেণ্টেজটো উলিয়াই লওঁ। মা 71। হে? তই আৰু চেছ কৰি আৰু স্কুটি নেপালি আৰু। ইমান ৰাতি টোপনি ক্ষতি কৰিলোঁ, ৰাতিপুৱালৈকে নোহোৱাকৈ বহি থাকিলোঁ। বোলো স্কুটিখন এবাৰ আনিবি চাগে। লোকে স্কুটি মোক আগৰ ৰখাই তোৰ মা এজনীয়ে স্কুটিখন আনিব নোৱাৰিলে, মোৰতো পৰীক্ষা দিলি তই। মা তেনেকুৱা নকৰিবাচোন তুমি। এতিয়া দেখিছা নাই চায়েন্সৰ পৰা যে ইমান নম্বৰ পাইছোঁ, চাকৰিৰ কাৰণে হ'ব। চাকৰিটো বাৰু লাগিব, হ'লেও স্কুটিখনৰ কাৰণে ইমান আশা কৰিছিলোঁ, স্কুটিখনলৈ আনিব নোৱাৰিলি। তুমি নাকান্দিবাচোন, পৰীক্ষাত যে 2খনমান পেপাৰ বৰ টান আহিছে, মেথছখন ইমান টান আহিছিল, তথাপিতো মই ভালকৈ কৰিছিলোঁ। মানুহ আগত বাৰু মই এতিয়া কি বুলি ক'ম বাৰু, ওলাবলৈকে লাজ লাগিব এতিয়া। তইনো বাৰু অকণমান জোৰ দিব নোৱাৰিলি নে বাৰু, পৰীক্ষা দিলি এইবোৰ। গোটেইখন কন্দা কটাচোন, মাকে জীয়েকে দেখোন সাৱতিকে কান্দি আছে। ফেইল কৰিলে চাগে আৰু, কিনো সোমাম আৰু, চাহ অকণো যদি খাবলৈ নাপাওঁ, যাওঁগৈ পাই। সোমায়ে যাওঁ নেকি, কেইখনত বেয়া কৰিলে ওচৰৰ মানুহবোৰক ক'বলৈকে হ'ব যে মই সিহঁতৰ ঘৰলৈ প্ৰথম গৈছিলোঁ, আমুকখনত বেয়া কৰিলে। কিন্তু আকৌ মাকজনীয়ে আকৌ যেনেকৈহে ঘৰৰ ভিতৰত সোমোৱাই থৈছিলে, পৰীক্ষাৰ আগত ছোৱালীজনী একদম দেখিবলৈ টান, মুতিবলৈ মেলিবলৈ ওলাবলৈ নিদিয়ে নেকি চাগে।
এতিয়া আকৌ কেনেকৈ কান্দি আছে চাচোন বাৰু। ইচ 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 আমাৰ বিটুৱে দেখোন ভালকৈ পাছ কৰিলে হেও 10 নম্বৰত সি 3rd ডিভিজনত গৈছে, এখনতো বেয়া কৰা নাই। এইজনীয়ে আকৌ দিনে ৰাতিয়ে ঘৰতে সোমাই ভিতৰতে চাগে সোমাই মোবাইল ডালকে টিপি থাকে, সেইকাৰণে এতিয়া কান্দি আছে। মাকজনীয়ে আকৌ কিমান বেছি কৰি দেখায়, ছোৱালীজনী একদম ওলাই যাবলৈকে নিদিয়াকৈ নিয়ে। সেইকাৰণে অকণমান ওলাই মেলি যাবলৈ দিব লাগে। এতিয়া বিটুৱে ভাওনা কৰেগৈ, এইফালে বিহু মাৰিলেগৈ হেও, এই ক'ৰবাত দুযোৰা মাতিছিলে যে, তাৰপাছত একদম গোটেইখন খেলি মেলি ঘূৰিয়ে ফুৰে। এই আকৌ কেনিও যাবলৈ নিদিয়ে, মাকজনী গাতে দুখ। ঘৰৰ ভিতৰত সোমাই ছোৱালীজনী থৈ দিলে। সিজনী এতিয়া খবৰ ল'বলৈ আহিব, কি বুলি ক'ম এতিয়া? সেইজনী হ'বলা বা সন্ধি ওলালে সি তাই আগত বা কি বুলি ক'ম এতিয়া? এইবোৰ পৰীক্ষা দিছিলে এইবোৰ। ঐ মাজনী ঐ, এই ইমানকৈ নাকান্দিবি হৌ, সেইডোখৰ পৰা শুনি আহিছোঁ, ইমান বেয়া লাগিছে। আৰু নাকান্দিবিচোন এই পৰীক্ষা মানুহে এবাৰ বেয়া হয়েই কেতিয়াবা, আকৌ দিবি আকৌ। এইবাৰ দি পিনি কিবা এটা গম পালি নহয়, আকৌ দিবি। নাকান্দিবি থচোন, বেয়া লাগে নহয়। সি এতিয়া ইমান ধুনীয়াকৈ পাছ কৰিছে দেখিছে না। আকৌ পৰীক্ষা দিব, এই আকৌ কেলৈ পৰীক্ষা দিব আকৌ? আৰু এই কোনে ভালকৈ পাছ কৰিছে? পৰীক্ষা নিদিয়ে তেন্তে, বিয়াহে দিব। হ'ব আৰু ছোৱালী মানুহ বেছি দিন ঘৰত থৈ দিব নালাগে। এই হেৰি আকৌ বিটুৱে 3rd ডিভিজনত পাছ কৰিছে, এখনতো বেয়া কৰা নাই। ল'ৰাটো ইমান ঘূৰি ফুৰে, ভাওনাই সবাহে গোটেই খেলে ধুনীয়াকৈ পাছ কৰিছে। ব্ৰইলাৰ মাংসই খানা উলিয়াইছে। ব'লক যাওঁ সিহঁতৰ ঘৰলৈকে, কিনো কটা কৰি থাকিব। বেয়া হ'ল আৰু এই পৰীক্ষা বেয়া হোৱা নাই, 4খনত লেটাৰ পাইছে। তোৰ অকল মুখখনত অকল বেয়া কথাবোৰে কবি। কোনে ক'লে তোক বেয়া হ'ল বুলি? কি 4খনত লেটাৰ পালি? মায়ে কেনেকৈ আছে? এই বিটুহঁতৰ 3rd ডিভিজন গৈছে যদি মাকে খানাই উলিয়ালে। আইঅ এইপিনে মাজনী, এইপিনে আমাৰ চুকটো নাম উজলালি। মাজনী ইমান ভাল লাগিছে। বৰ ভাল ৰিজাল্ট কৰিছে। আমাৰ ছোৱালীজনীকো চাই মেলি দিবিচোন, তাই এবাৰ তেনেহ'লে পাইছে নহয়। বৰ মজা লাগিছে। পাৰ্টি উলিয়া কি কান্দি আছ? ফেচে বেলেগ ভাল লাগি গ'ল দেই। মানুহবোৰক কৈ থৈ আহোঁগৈ ৰ অকণমান। এইবোৰ আৰু স্কুটিখন হ'লে আনিব নোৱাৰিলি। মানুহবোৰ এতিয়া খবৰ ল'বলৈ আহিব। এতিয়া চাহকণকে যোগাৰ কৰোঁগৈ। এইটো ৰিজাল্টত কি খানা যোগাৰ কৰিম? হ'ব যি কয় কৰাগে আৰু তুমি এতিয়া। বিটুৱে আকৌ 3rd ডিভিজনত পাছ কৰিছে, তথাপিতো মাকে খানা উলিয়াইছে। আমাৰ মায়ে আকৌ কেনেকুৱা কৰিছে, মোকো গালি দিছে। আজি ৰিজাল্ট কেনেকুৱা হ'ল? সিহঁতৰ বেলেগ ভাল হ'ল। আমাৰ এইডোখৰত একদম নাম জ্বলালে, গম পাওঁ নে? ব'ল খানা ওলাইছে নাই? খানা উলিয়াব লাগিব। মাকজনী কান্দি আছে। ইমান ভাল ৰিজাল্ট কৰিছে, খানাটো নুলিয়ালে হ'ব নি? ব'ল আমি জোৰ দিমগৈ, ব'ল। মাজনী মা কেনি গ'ল? আহক বহকি আহক, বহক। আহা সিহঁতৰ খানাটো খাইহে যাম আৰু আজি দেই। খাইহে যাব লাগিব। আজি ঘৰত ভাত চাত নবনাও, ইয়াতে খাই যাব লাগিব। আজি আজৰি পাকঘৰৰ পৰা দেই, ময়ো নবনাও। এই ইমান ধুনীয়া ৰিজাল্ট কৰিছে, এতিয়া হাঁহিয়ে খুৱাই নে ছাগলীয়ে খুৱাই, হয় নে? আমি খানাহে খাম আৰু এতিয়া। খানাহে খাম। মায়ে কি খুৱাই তাকে খাবলৈ পাব আৰু। মাকে বৰ চিকতা দেই। এহেঁতৰ মাক চিকতা হ'লে নহ'ব নহয়। জীয়েকে ইমান ধুনীয়া ৰিজাল্ট কৰিছে, আজি খুৱাবই লাগিব। নকো চাহ এটা অথনিৰ পৰা বহি আছো। সি মহকেইটা তেজহে খাইছে। সি পাই একো এটা খাবলৈ পোৱা নাই। আকৌ ভাত পানী যোগাৰ কৰিবলৈ আছে, হয় নে? কিবা খুৱাই আমি শাক চাক কাটো। খুৰী বহকচোন দেই, মই মানে এডমিটখন থৈ আহোঁগৈ। খুৰীয়েকে ইয়ালৈকে ইয়ালৈকে আহ। মই সেই বাহিৰলৈ যাবলৈ অকণো মন নাই। যিখনে ৰিজাল্ট কৰিলে আৰু ছোৱালীয়ে ভাবিছিলোঁ বোলো ভাল ৰিজাল্ট কৰিব, সেই স্কুটিখনকে আনিব। এতিয়া দেখিছোঁ সেই স্কুটি পোৱাটো দূৰৰে কথা। যিবোৰে ৰিজাল্ট কৰিছে নহয়, মানুহ আগত ওলাবলৈকে মন যোৱা নাই। চাহকণ খাইহি আহ। চাহকণ খাই যে নব গুচি নাযাওঁ দেই, হয় নে? মই তলতহে বহো পাই, তলত বহিহে মই ভাল পাওঁ। দিয়ক ইয়াতে দিয়ক। আৰু ইয়াতে আলু চালু কাটিমেই নহয়। ওপৰতে বহো দেই। ওপৰতে বহা। তুমি মোতকৈ আৰু অকণমান শকত হ'লা নহয়, তলত বহিব নোৱাৰা। সেয়াই চাহকণকে খোৱা। খাবা দেই চাহ, লগতে লৈ আহিছোঁ আৰু। মন চনবোৰ ভালেই লগা নাই জাননে? ভাবিছিলোঁ বোলো ৰিজাল্টটো ভাল কৰিব। এইবোৰ কি ৰিজাল্ট কৰিছে দেখিছ নাই? স্কুটিখনৰ আশা কৰি আছিলোঁ, এতিয়া স্কুটি নাপালোৱে। বেলেগ মানুহ দেখিলোঁ দেই, ইমান ধুনীয়া ৰিজাল্ট কৰিছে। মন বেয়া হ'বলৈ কি হ'ল বাৰু? চাহত চেনিও নাই দিয়া পাই আপুনি। সেই ৰসগোল্লা মিঠাৰ কাৰণে সেই চেনি নিদিলোৱেই। সেই কালি টোপনি খতি কৰি 200-250 ৰসগোল্লা বনালোঁ। গোটেই বোলো গাঁৱৰ ৰাইজে খবৰ ল'বহি, আৰু বোলো য'তো মানুহ আহিব, স্কুলৰ ছাৰ বাইদেউহঁতো আহিব। এতিয়া ক'ৰ মানুহ আহিব? ফোন কৰি খবৰ লোৱা মানুহেই নাই। খা জানো পাই কিনো কথা কয়। লোৱা ইয়াৰ এটা লৈ লোৱা। ঢেৰ বনাই থৈছে, আৰু লাগিলে ক'বা সেই দিবহি নগৈ দেই। ধুনীয়া ৰিজাল্ট কৰিছে। আৰু কেলেনো আশা কৰে। তাই ছোৱালীজনী ইমান কষ্ট কৰি পঢ়িছে। আপুনিনো কিহলৈকে পঢ়িছিলে নব? মোক পঢ়াৰ কথা নুসুধিবা। মই মেট্ৰিকত কিমান ধুনীয়া ৰিজাল্ট কৰিছিলোঁ বুলি ভাবিছা? এইতকৈ বহুত ভাল ৰিজাল্ট কৰিছিলোঁ, গম পাইছানে? সেইকাৰণে সেইবোৰ নুসুধিবাই মোক। হাঁহ দুটা মাৰকগৈ যাওক চাহকণ খাই পিনি। এই হাঁহ চাহ মাৰিবলৈ মেলিবলৈ নাই আৰু, গম পাইছনে? সেই পাৰিলে মানে কাইলৈ পৰহিলেহে কৰিম আৰু পাৰ্টি চাৰ্টি। আজি হ'লে মোৰ অকণো মন যোৱা নাই পাই পাৰ্টি কৰিবলৈ। তেতিয়াহ'লে আজি খানা চানা নহয়।
আমি গৈয়ে থাকোঁগৈ আৰু ন আৰু কি খানা কৰিম, চানা হয় যদি হয়। হ'ব তেতিয়াহ'লে সেই যোৱাগে যোৱা তোমালোক দেই ময়ো অকণমান বিচনাতহে পৰি দিওঁ একদম মানে মাথা চাথা বিষাই গৈছেগৈ এইবোৰ ৰিজাল্টৰ খবৰ পাই যোৱা 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 আইও বল বলকে দিছে ঐ মাজনী থাক ঐ মা চিপচিয়া হেৰি পাৰ্টি নোখোৱাই আমি গৈ থাকোঁগৈ আৰু পাই